Hello students, so আজি প্ৰকাশ পাইছে একাডেমিক ক্যালেন্ডাৰ 2026 to 2027 আৰু ইয়াত কোৱা হৈছে যে তোমালোকৰ ইউনিট টেষ্ট এক্সাম কেতিয়া হ'ব, হাফ ইয়াৰলি কেতিয়া হ'ব, সেকেন্ড ইউনিট টেষ্ট কেতিয়া হ'ব আৰু শেষত তোমালোকৰ ফাইনেল এক্সাম কেতিয়া হ'ব ক্লাস 9 আৰু ক্লাস 10 দুটাৰ বাবে। তো আজি আমি এখন গুটেটো ডিসকাস কৰিম। 2026 চনৰ মেট্ৰিক পৰীক্ষাত প্যাটাৰ্ন চেঞ্জ হৈছিল আৰু 2027 চনৰ মেট্ৰিক পৰীক্ষাত কিন্তু সিলেবাস চেঞ্জ হৈ গৈছে। তো তোমালোকে ভিডিওটো চাবা, সম্পূৰ্ণ গুটেখিনি কথা বুজি পাবা। আৰু লগতে ওলাই আছে যে 2027 ত মেট্ৰিক পৰীক্ষা কেতিয়া হ'ব, তো সেইটো আমি ডিসকাস কৰিম। ভিডিওটো সম্পূৰ্ণ চাবা। যদি তোমালোকে ভাল ৰিজাল্ট কৰিব বিচাৰিছা 2027 ৰ মেট্ৰিক পৰীক্ষা, তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিবা। 2026 ত দিয়া ষ্টুডেন্ট সকলক আমি যিমান পাৰো সহায় কৰিলো মেট্ৰিক পৰীক্ষাৰ বাবে, আৰু 2027 ত মেট্ৰিক পৰীক্ষা দিয়া ষ্টুডেন্ট সকলক আমি যিমান পাৰো সহায় কৰিম। তো সব 2026 ৰ বেটছৰ পৰা আমাক ঢেৰ কমেন্ট আহি আছে আৰু তোমালোকক সাজেষ্ট কৰি আছে দাদা সকলে, সিনিয়ৰ সকলে, যে তোমালোকে আমাৰ এই আইএন ষ্টুডিওছৰ WhatsApp চেনেলটো আৰু লগতে ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিয়া। 2027 বেটছৰ পৰীক্ষা খুবেই ভাল হৈছে। আমাৰ লগত যিসকল ষ্টুডেণ্টছে জড়িত হৈ আছিলে সিহঁতে আমাক মেইল কৰি আছে, কমেণ্ট কৰি আছে ইউটিউবত, তাৰপিছত ইমেইলত মেইলো পঠাই আছে। তোমালোকে আমাক কিবা সুধিব হ'লে কমেণ্টত জনাব পৰা বা আমাক মেইল কৰিব পৰা, আমি উত্তৰ দিব চেষ্টা কৰিম। তো প্ৰথম আমি একাডেমিক ক্যালেন্ডাৰখন এবাৰ চাই লওঁ প্ৰথমতে। তো এখন হৈছে এবাৰ একাডেমিক ক্যালেন্ডাৰ, আজি প্ৰকাশ পাইছে ৱেবছাইটত। এনে আগতে বনাইছিলে বাৰু, আজি ৱেবছাইটত পাব্লিছ কৰি দিছে। তো ইয়াত যদি তোমালোকে চোৱা একাডেমিক ক্যালেন্ডাৰ 2026 ৰ পৰা 2027 সেশনটোৰ কাৰণে ক্লাছ 9 আৰু ক্লাছ 10 দুটাৰ কাৰণে হয়। তো ইয়াত ইনফৰমেশ্যনখিনি দিয়া হৈ আছে, অকণমান এইখিনি তোমালোকে পঢ়ি চাব পৰা। তো তোমালোকে পিডিএফটো পাই যাবা, সেবাৰ ৱেবছাইটতে তোমালোকে পিডিএফটো পাই যাবা। তো ইয়াত মানে মান্থলি বস্তুখিনি দিয়া হৈ আছে, মান্থলি কোনকেইটা সাবজেক্টৰ কি কি চেপ্টাৰ পঢ়াব সেইখিনি দিয়া হৈ আছে, আৰু ইয়াত বেছ কৰি তোমালোকে স্কুলত পঢ়াব। ধৰিলে আমি ইংলিছ সাবজেক্টৰ কাৰণে যদি চাওঁ, তেনেহ'লে তোমালোকে চোৱা ইংলিছৰ কাৰণে কি আছে, এই লেটাৰটো গড, এই টাইগাৰ ইন দ্য জু, স্পকেন ইংলিছ, সেইখিনি পঢ়াব এপ্ৰিল মান্থত তোমালোকক। আৰু তোমালোকৰ লেফ্ট সাইডে ক্লাছ 9ৰখিনি দিয়া আছে, ৰাইট সাইডে ক্লাছ 10ৰখিনি দিয়া হৈ আছে, গোটেইখিনি সাবজেক্টৰ কাৰণে আছে। তো ইয়াত যদি আমি 9ৰ কাৰণে চাওঁ, 9ৰ কাৰণে পঢ়াব দ্য ফান ডে হেড, টেন্স আৰু স্পকেন ইংলিছ, তো এইখিনি পঢ়াব। তো তেনেকুৱা নিচিনা দিয়া হৈ আছে, মানে মান্থলি প্লেনাৰ হয়। তোমালোকে এনেকুৱা মতে পঢ়ি যোৱা, তোমালোকৰ স্কুলত এইখিনিয়ে পঢ়াব। আৰু ইয়াত বেছ কৰি তোমালোকৰ এক্সামখিনি পাতিব, ইউনিট টেষ্ট এক্সাম, তাৰপিছত হাফ ইয়াৰলি এক্সাম, তাৰ চিলেবাছ কি হ'ব ইয়াৰ ওপৰত বেছ কৰি হ'ব। তো ইয়াত তোমালোকৰ প্ৰথমটো এক্সাম কেতিয়া আছে, মে'ত আছে নেকি প্ৰথমটো এক্সাম? তো চোৱা কিছুমান ডিষ্ট্ৰিক্টৰ মে'তে এক্সাম হ'ব, কিন্তু মেক্সিমামৰ ইয়াত কেতিয়া হ'ব চোৱা, জুনত তোমালোকৰ ইউনিট টেষ্ট এক্সাম হ'ব ক্লাছ 9 আৰু ক্লাছ 10ৰ। তো ইয়াত এক্সাম্পল হিচাপে 22ৰ পৰা 27ৰ ভিতৰত পাতিব দিছে, মানে ষ্টাৰ্ট কৰিব পাৰে এক্সামখিনি। তো তেনেকুৱা সময়ত তোমালোকৰ এক্সাম ষ্টাৰ্ট হ'ব পাৰে, মানে গৰম বন্ধৰ আগতে তোমালোকৰ এক্সামখিনি পাতি শেষ কৰি দিব ইউনিট টেষ্ট এক্সামৰ। কিছুমানৰ আকৌ মে'ৰ লাষ্টতে ষ্টাৰ্ট হৈ যায়, তো সেইটো ডিপেণ্ড কৰিব। আৰু নেক্সট যদি আমি চাওঁ হাফ ইয়াৰলি এক্সাম হ'ব তোমালোকৰ, তো সেইটো কেতিয়া হ'ব, সেইটো তোমালোকে চোৱা, এইটো ছেপ্টেম্বৰ মান্থত দিয়া হৈ আছে। তো ইউনিট টেষ্ট মেক্সিমামৰ জুন মান্থত হ'ব, আৰু তোমালোকৰ হাফ ইয়াৰলি এক্সাম মেক্সিমামৰ ছেপ্টেম্বৰ মাহত হ'ব। তো তোমালোকে ৰেডি হৈ থাকিব লাগিব, এতিয়াৰ পৰাই ভালকৈ পঢ়া। জুনত প্ৰথমটো এক্সাম আছে, আৰু নেক্সট তোমালোকৰ ইম্পৰ্টেণ্ট এক্সাম ছেপ্টেম্বৰত আছে। তাৰপিছত ছেকেণ্ড ইউনিট টেষ্ট আদিও ইয়াত লিখা হৈ আছে কেতিয়া হ'ব। তো ইয়াত তোমালোকে একাডেমিক কেলেণ্ডাৰখন ভালকৈ চাব পাৰা। তো এতিয়া আমি কৈছোঁ ডাইৰেক্ট মেট্ৰিকৰ কাৰণে, মেট্ৰিক কেতিয়া হ'ব, বা তোমালোকৰ যোনটো এনুৱেল এক্সাম হয় ক্লাছ 9ৰ, সেইটো কেতিয়া হ'ব। তো চোৱা ক্লাছ 9ৰটো মাৰ্চতে হ'ব 100%, কিন্তু ইয়াত মাৰ্চ মাহতে আকৌ দিয়া হৈ আছে যে মেট্ৰিক পৰীক্ষা হ'ব। তো ইয়াকে লৈ বহুতো ষ্টুডেণ্টে চিন্তিত হৈ আছে যে মাৰ্চতহে এক্সাম হ'ব নেকি, তো অকণমান দেৰিকৈ হ'ব নেকি মেট্ৰিক পৰীক্ষা। তো কথাটো তেনেকুৱা নহয়, যোৱা বছৰ দিয়া আছিল যে মাৰ্চত মেট্ৰিক পৰীক্ষা হ'ব, কিন্তু ফেব্ৰুৱাৰী মান্থতে হ'ল। তো এতিয়া যদি আমি একাডেমিক কেলেণ্ডাৰ মতে চাওঁ, তেনেহ'লে তোমালোকৰ ইউনিট টেষ্ট এক্সাম জুন মাহত হ'ব। এইটো প্ৰতি বছৰে জুন মান্থতে হয়, মেক্সিমাম ডিষ্ট্ৰিক্টৰ 90% ডিষ্ট্ৰিক্টৰে। তো তোমালোকৰ জুন মান্থতে প্ৰথম এক্সামটো হ'ব। তো হাফ ইয়াৰলি এক্সামটো কেতিয়া হ'ব এবাৰ তোমালোকৰ হাফ ইয়াৰলি এক্সামটো ছেপ্টেম্বৰত হ'ব, আৰু প্ৰতি বছৰে ছেপ্টেম্বৰতে হয়, এবাৰ তোমালোকৰ ছেপ্টেম্বৰতে তোমালোকে এক্সপেক্ট কৰিব পাৰা। নেক্সট প্ৰি ফাইনেল এক্সাম, ক্লাছ 10 সকলৰ প্ৰি ফাইনেল এক্সাম হয়। তো সিহঁতৰ এক্সাম ডিচেম্বৰ টু জানুৱাৰীৰ ভিতৰত হৈ যাব, আৰু যোনটো ছেকেণ্ড ইউনিট টেষ্ট এক্সাম আছে সেইটো নৱেম্বৰ মান্থত হয়, ক্লাছ 9 আৰু ক্লাছ 10ৰ। তো সেইটো তোমালোকে চাবা। তাৰোপৰি যোনটো তোমালোকৰ ফাইনেল এক্সাম হয় ক্লাছ 9 সকলৰ বাবে, সিহঁতৰ মাৰ্চত ফাইনেল এক্সাম হ'ব। এবাৰ তোমালোকে নিজে এক্সাম দি বুজি পাইছা, মেক্সিমামৰ এক্সাম মাৰ্চতে আছিলে। তো তোমালোকৰ মাৰ্চত এক্সাম হ'ব ফাইনেল এক্সাম ক্লাছ 9ৰ। আৰু মেট্ৰিক পৰীক্ষা কেতিয়া হ'ব, মেট্ৰিক পৰীক্ষা কিন্তু তোমালোকৰ ফেব্ৰুৱাৰীত হ'ব। যদিও এবাৰ দি থৈ দিছে যে মেট্ৰিক পৰীক্ষা মাৰ্চত হ'ব বুলি, যোৱা বছৰো তেনেকুৱাই দিছিলে, কিন্তু আচলতে কথাটো তেনেকুৱা নহয়। মেট্ৰিক পৰীক্ষা প্ৰতিবাৰে ফেব্ৰুৱাৰীতে হৈ আছে, তো ফেব্ৰুৱাৰীতে হ'ব। আৰু পেটাৰ্ণ যে চেঞ্জ হৈছে, নিউ পেটাৰ্ণ, তাৰপিছত আকৌ চিলেবাছ যে চেঞ্জ হৈছে, তো তাকে লৈ তোমালোকে চিন্তা কৰিব একদমেই নালাগে, কাৰণ আমাৰ এই ইউটিউব চেনেলত আমি যিমান পাৰোঁ তোমালোকক সহায় কৰি যাম। তোমালোকে আমাক ছাবস্ক্ৰাইব কৰি থৈ দিবা, আমি A to Z তোমালোকক সহায় কৰি যাম। তোমালোকে নিজৰ ছিনিয়ৰ্ছকো সুধি চাব পাৰা যে দ্য আইএন ষ্টুডিঅ'ছৰ পৰা সিহঁতে সহায় পাইছিল নে নাই, পোৱা বুলিয়ে জনাব। কিন্তু এটা কথা তোমালোকে এতিয়া কমেণ্ট কৰি জনোৱা যে তোমালোক ক্লাছ 9ৰ হয় নে ক্লাছ 10ৰ হয়। তো মই চাব বিচাৰিছোঁ ক্লাছ 9ৰ কিমান ষ্টুডেণ্ট আছে আৰু ক্লাছ 10ৰ কিমান আছে। তো তোমালোকে কমেণ্ট কৰি দিবা, তোমালোকৰ এইটো কমেণ্ট কৰিলে আমি বুজি পাম যে কিমান ক্লাছ 9ৰ আছে, কিমান ক্লাছ 10ৰ আছে। আৰু যিসকলে এতিয়ালৈ আমাক হোৱাটছএপত জইন কৰা নাই, হোৱাটছএপত জইন কৰিবা। ক্লাছ 9ৰ বেলেগ হোৱাটছএপ চেনেল আমি বনাম, আৰু ক্লাছ 10ৰ এটা বেলেগ বনাম, তোমালোকে জইন কৰিবা। লিংকটো মই পিন কমেণ্টত দি থৈ দিম, তোমালোকে তাত ক্লিক কৰিলে হোৱাটছএপ পেজ অপেন হ'ব, তাত জইন কৰিবা। আৰু আমাৰ এই চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি ৰাখিবা।